এজন বাপে ভাগী ভাৱনা লিখিত ৰূপত দিছে যে যদি পিতৃ বা মাতৃ পৰলোকগামী হয় তেওঁৰ উদ্দেশ্যে যিবিলাক কৰ্ম কৰা যায় যেনে মুণ্ডন ছমহীয়া বছৰীয়া ইয়াক পালন কৰাৰ ক্ষেত্ৰত শাস্ত্ৰসন্মত সিদ্ধান্ত কি এই কথাখিনি আমি ইতিমধ্যে কৈ যোৱাই হৈছে যে পালন কৰিব লাগে নে নালাগে মুক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ যাৰ ঈশ্বৰ কৃষ্ণৰ ওপৰত বিশ্বাস নাই তেওঁলোকে কৰি থাকিব পাৰিব ক'ব লগা একো নাই কৃষ্ণদেৱৰ ওপৰত যাৰ বিশ্বাস নাই স্বাভাৱিকতে মুণ্ডনৰ বিষয়ে এটা সিদ্ধান্ত দিছে ভাগৱতে বাকীখিনিলৈ আমি নাযাওঁ এইটোকে কৈ দিয়া হৈছে যে প্ৰথম ভাগৱতৰ অশ্বত্থমাৰ হিৰুমণি ছেদন এই বুলি এভাগ দফা আছে সকলোৱে পাইছে ভাগৱতত অশ্বত্থমাৰ মুণ্ডন কিয় কৰা হ'ল কাৰণ বিখ্যাত ভাৰত যুদ্ধৰ অন্তত যেতিয়া উৰুভংগ হৈ দৈপ্যায়ন হ্ৰদৰ পাৰত দুৰ্যোধন পৰি আছে তেতিয়াও অশ্বত্থমাৰ অহংকাৰত উদ্ভণ্ডালি দুৰ্যোধনে অশ্বত্থমাৰ ওপৰত অকণমান বিশ্বাস ৰাখি অশ্বত্থমাকে একেবাৰে শেষবাৰৰ বাবে কৌৰৱৰ সেনাপতি পদটো অৰ্পণ কৰিছে আৰু অশ্বত্থমাই সেনাপতি পদ লাভ কৰি পাণ্ডৱ শিবিৰত নিশা আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰি শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰিছে আৰু সেই অপৰাধত অশ্বত্থমাৰ লগত যুদ্ধত লিপ্ত হৈ অৰ্জুন অৰ্থাৎ পাণ্ডৱৰ লগত অশ্বত্থমা পৰাজয় হৈছে আৰু অশ্বত্থমাক সেই অপৰাধৰ শাস্তি হিচাপে মুণ্ডন কৰিছে তাৰপিছত জয়দ্ৰথৰ মুণ্ডন হৈছে জয়দ্ৰথৰ মুণ্ডন কিয় হ'ল যে 12 বছৰ বনবাসত থাকোঁতে দ্ৰৌপদী অকণমান সময় অকলশৰীয়া অৱস্থাত আছিল আৰু তেতিয়া জয়দ্ৰথে দ্ৰৌপদীক হৰণ কৰি নিজৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ বিচাৰিছিল আৰু সেইকাৰণে যুদ্ধত পৰাস্ত কৰি ভীমাৰ্জুনে জয়দ্ৰথক মুণ্ডন কৰিছে তাৰপাছত ৰুক্মবীৰৰ মুণ্ডন হৈছে কিয় ৰুক্মিণীক কৃষ্ণই হৰণ কৰি লৈ যোৱাৰ পাছত ৰুক্মবীৰে বাটত আগুচি ধৰি কৃষ্ণৰ লগত যুদ্ধত লিপ্ত হৈছিল আৰু সেইকাৰণে ৰুক্মবীৰ পৰাস্ত হৈছে আৰু পৰাস্ত হোৱাৰ লগে লগে মুণ্ডন কৰিছে এইকেইটাত মুণ্ডন কিয় কৰা হ'ল এইটো এটা অপৰাধটো কি শুই থকা অৱস্থাত শিশু বধ কৰাৰ বাবে অশ্বত্থমাৰ অপৰাধ আৰু মৃত্যু সমপৰ্যায়ৰ শাস্তি হ'ল মুণ্ডন 1 নম্বৰ 2 নম্বৰতে জয়দ্ৰথৰ মুণ্ডন মানে জয়দ্ৰথ হ'ল 100 কৌৰৱৰ কনিষ্ঠা এগৰাকী কন্যা আছিল নাম দুহলা আৰু দুহলা নামৰ কৌৰৱৰ কন্যাগৰাকীৰ স্বামী হ'ল জয়দ্ৰথ আৰু দ্ৰৌপদী হ'ল পঞ্চপাণ্ডৱৰ পত্নী পঞ্চপাণ্ডৱ আৰু কৌৰৱৰ মাজত সম্পৰ্ক ককাই ভাই গতিকে ককাই ভাইৰ নবয়কক ভনী জয়াকে পত্নী হিচাপে গ্ৰহণ কৰিবলৈ চিন্তা কৰাটো শাস্ত্ৰই অপৰাধ বুলি কৈছে এইটোত মুণ্ডন তাৰ পাছতে ৰুক্মবীৰৰ মুণ্ডন হৈছে মানে ভগৱন্ত পুৰুষ ভকত বৎসল হৰি হিচাপে ৰুক্মিণী দেৱীৰ ইচ্ছা অনুসৰি তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিছে আৰু এইটো পূৰ্ব পৰিকল্পিত সিদ্ধান্ত বৈকুণ্ঠৰ লক্ষ্মীয়ে হ'ল ৰুক্মিণী আৰু বৈকুণ্ঠৰ কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ আৰু সগুণ সাকাৰ ৰূপটোৱে হ'ল শ্ৰীকৃষ্ণ দাপৰ যুগত গতিকে তেৰা সমস্তৰ মিলন হৈছে আৰু সেই মিলনত বাধা দিবলৈ ৰুক্মবীৰে সম্পৰ্কত ককাই হিচাপে আগবাঢ়ি গ'ল আৰু গৈ যেতিয়া বাধাটো দিলে সেইটো হ'ল মিত্ৰ দ্ৰোহ আচৰণ কৰা গতিকে আমিও যদি সংসাৰত মিত্ৰ দ্ৰোহ আচৰণ কৰোঁ তেতিয়াহ'লে আমাকো সমাজৰ দ্বাৰা মুণ্ডন শাস্তিটো প্ৰদান কৰিব লাগে এইখিনি শাস্ত্ৰই দিছে গতিকে পিতৃ মাতৃ পৰলোকগামী হোৱাটো এইটো প্ৰকৃতিৰ গতিকে কাৰোবাৰ এদিন আগত মৃত্যু হ'ব কাৰোবাৰ এদিন পাছত মৃত্যু হ'ব ধৰি লওক দেউতাক মাকৰ মৃত্যু হ'ল কাৰণে পুত্ৰই মুণ্ডন কৰিলে তাৰ আগতীয়াকৈ পুত্ৰৰ মৃত্যু হ'লে কোনে মুণ্ডন কৰিব যদি সেইটো একেবাৰে ধৰা বন্ধা নিয়ম তেতিয়া কোনে মুণ্ডন কৰিব কোনোবাই কৰিবনে নকৰে যদি পুত্ৰ নাই তেতিয়া কোনে মুণ্ডন কৰিব তেওঁলোকে গতি নেপাব নেকি মুণ্ডন কৰিলেহে যদি গতি পাব বুলি বাধ্যতামূলক এই নিয়মটো ধৰি থাকোঁ তেতিয়াহ'লে সত্ৰাধিকাৰসকলৰতো ল'ৰা ছোৱালী নাই তেওঁলোকৰ কি হ'ব অৱস্থা এতিয়া তাৰমানে ভগৱন্তৰ নামেই হ'ল জীৱৰ মুকুতিৰ মূল কাৰণ সেইকাৰণে ইয়াত পুত্ৰ সন্তান থাকিব নাথাকিব এইবিলাক বিষয়বস্তু শাস্ত্ৰত নহয় শাস্ত্ৰই আমাক মায়াতৰণৰ উপায়টো দিছে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ পত্নী মোৰ মাটি মোৰ বাৰী মোৰ গাড়ীয়ে হ'ল মায়া
আৰু সেই মায়াটোৰ পৰা তুমি কিমান মুকলি হৈ থাকিব পাৰা তাৰ বাবে উপায়টো হ'ল কেৱল কৃষ্ণ নাম। এতিয়া আমি সদায় যিকেইটা কাম ঘৰত কৰি থাকোঁ, ৰাতিপুৱা শুই উঠাৰ লগে লগে বাহিৰ চোতাল সৰা, ঘৰ সৰা, গা পা ধুই আইনাখনৰ সন্মুখত থিয় হৈ সেন্দুৰ লৈ তাৰ পাছত বাপজনৰ কাৰণে ল'ৰা ছোৱালীকেইটাৰ কাৰণে সিদ্ধ ৰন্ধন কৰি স্কুললৈ পঠিয়াই দিয়া। তাৰ পাছৰখিনি সময় ভাল লগা চিৰিয়েলখন চালোঁ। তে আজি যে ইয়াত আহি উপস্থিত হ'লোঁ, আজি এইকেইটা কাম নাই নি আপোনাৰ মোৰ ঘৰত? আজি আছিলে নাই বাৰু এইকেইটা কাম? একেকেইটা কাম আজিও আছিলে, কিন্তু আজি এঘণ্টা আগতে উঠিলোঁ। কেলে? কাৰণ ভকতৰ সংগলৈ যাব লাগিব, কামকেইটা সোনকালে কৰি থৈ যাব লাগিব। এই ভাৱনাটো যদি সদায় থাকিলহেঁতেন যে মই এঘণ্টা সোনকালে উঠিম, কাম বন কৰি মই ভকতৰ সংগলৈ যাম, থাকেনে এইটো ভাৱনা? নাথাকে। কিবা এটা উদ্দেশ্য থাকিলেহে যাম। নামঘৰলৈ এনেই নাযাওঁ, জন্মাষ্টমী হ'লেহে যাম। নামঘৰলৈ এনেই নাযাওঁ, গুৰুজনাৰ মৃত্যু তিথিটো পাতিবলৈ যাম। কিয়? নামঘৰলৈ শনিবাৰে দেওবাৰেও যাব পাৰোঁ দেখোন, কীৰ্তন পঢ়িবলৈ, ভাগৱত পঢ়িবলৈ, আলোচনা কৰি সুন্দৰ এটা ভকতীয়া পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ গাঁওখনৰ মাজত আমি দাঙি ধৰিব নোৱাৰোঁ নেকি? যদি পাৰিছোঁ তেতিয়াহ'লে শাস্ত্ৰসন্মতে ভক্ত প্ৰহ্লাদৰ জন্ম হ'ব। যদি পৰা নাই সেই পৰিৱেশটো দিব, তেতিয়াহ'লে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ দৰে অসুৰৰ জন্ম হ'ব। কোনটো লাগে আমাৰ সমাজখনক, সেইটো নিৰ্ভৰ কৰিব সমাজৰ বাপাইসকলৰ চিন্তাৰ ওপৰত। এগৰাকী মাতৃ গৰ্ভাৱতী হৈছে, তেওঁ গৰ্ভত প্ৰহ্লাদ আহিব নে হিৰণ্যকশিপুৰ আহিব? প্ৰথম নিৰ্ভৰ কৰিব পত্নীগৰাকী আৰু স্বামীজনৰ ওপৰত। যদি হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ পিতৃ কাশ্যপে দিনৰ চতুৰ্থ প্ৰহৰত ভগৱন্তৰ উপাসনা কৰা সময়খিনিত পত্নী দিতিৰ কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ যোৱাৰ বাবে ব্ৰাহ্মণ হৈও ব্ৰাহ্মণৰ বীৰ্য যদি অসুৰ হয়, সময়টো ঈশ্বৰক উপাসনা কৰাৰ সময়ত তেওঁলোকে ঈশ্বৰক উপাসনা নকৰি মন অন্য দিশেৰে গতি কৰিলে। সেইকাৰণে সেই সন্তান দুটি অসুৰ সন্তান হ'ল। অন্য হাতেদি হিৰণ্যকশিপুৰ অসুৰ হৈও ব্ৰহ্মাৰ পৰা বৰ ল'বলৈ যাওঁতে বাটতে নাৰায়ণৰ নাম শুনি উভতি আহিছে, যাত্ৰা ভংগ হ'ল বুলি। আৰু ধৰ্মপত্নী কায়াধুৱে চিন্তা কৰিছে, আজি মোৰ কৰ্ম, মনৰ কামনা পূৰণ হ'ব। স্বামীক কৈছে যে স্বামী, আজি মই বিচৰা ধৰণে তুমি মোক সময়টো দিবানে? কাৰণ তুমিতো গৈছিলাগৈ, কিমান বছৰৰ মূৰত যে উভতি আহিলাহেঁতেন তাৰ কোনো ঠিকনা নাই। হিৰণ্যকশিপুৰে ক'লে, হ'ব বোলে, তুমি যেনেকৈ বিচৰা তেনেকৈ হ'ব। পত্নীয়ে সন্ধিয়া সময় পাৰ হৈ যোৱাৰ পাছত সিদ্ধান্ত ৰন্ধন কৰি স্বামীক অৰ্পণ কৰি নিজেও গ্ৰহণ কৰাৰ পাছত মাজে মাজে সুধি আছে যে স্বামী, আপুনি গৈছিলেগৈ নহয়? বোলে হয় গৈছিলোঁ। উভতি আহিল যে কিয়? এই আপদীয়া মোৰ শত্ৰু নাৰায়ণৰ নাম শুনিলোঁ। কায়াধুৱে কৈছে বোলে, স্বামী, আপোনাৰ মুখত নাৰায়ণ নামটো শুনি বৰ ভাল লাগিছে। ইমান ধৰ্মপত্নী দৰ্শন যে ইমান খং উঠি থকা ব্যক্তিজনক ইমান নম্ৰভাৱেৰে প্ৰকাশ কৰিছে, ভাৱনা শাস্ত্ৰই স্বভাৱৰ দৰ্শন দিছে। যে স্বামী, আকৌ এবাৰ কওকচোন, কাৰ নাম শুনি উভতি আহিছিল? বোলে নাৰায়ণৰ নাম শুনি উভতি আহিলোঁ। বাৰে বাৰে ক'ব লাগিব নেকি তোমাক? এনেধৰণে খং কৰিছে। নহয় স্বামী, তোমাৰ মুখত এই নাৰায়ণৰ নামটো শুনি বৰ ভাল লাগিছে, আকৌ কোৱাচোন কাৰ নাম শুনি উভতি আহিলা? এনেধৰণে নাৰায়ণ নাৰায়ণ কওঁতে 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 ৰাতিৰ চতুৰ্থ প্ৰহৰ অৰ্থাৎ দিবানৈশজোৰা ৮ নম্বৰ প্ৰহৰটোত প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব জানা হৰিত ভকতি। প্ৰকৃতি পুৰুষ এক হৈছে আৰু লগে লগে বীৰ্য ধৰ্মপত্নী গৰ্ভত নিক্ষেপ হৈছে আৰু সেই বীৰ্যই হ'ল প্ৰহ্লাদ। পোনে পোনে প্ৰহ্লাদ হোৱা নাই। তাৰ পাছতো ধৰ্মপত্নী কায়াধুৱে কাৰ সংগ লৈছে? হিৰণ্যকশিপুৰ গুচি গ'ল। দেৱৰাজ ইন্দ্ৰই মাৰিবৰ বাবে কায়াধুক হাতত ধৰি চুচৰাই নিছে। আৰু দেৱঋষি নাৰদে কৈছে যে দেৱৰাজ, তুমি সাৱধান, যাক মাৰিবলৈ উদ্যত হৈছা তেওঁৰ গৰ্ভত তোমালোকৰ দুখ দুৰ্দশাৰ অন্ত পৰাৰ উপায়টো লুকাই আছে। বোলে কি? এওঁ গৰ্ভত স্বয়ং ভাগৱত আছে, গতিকে এওঁক তুমি মোৰ ওচৰত অৰ্পণ কৰা, মই যি কৰিব লাগে কৰিম। সৎসংগ দেৱঋষিৰ কৃপাধন্য হৈ কায়াধুৱে প্ৰত্যেক দিনাই ঈশ্বৰৰ কথা শুনিলে। আৰু সেইকাৰণে সত্যযুগৰ ভক্ত প্ৰহ্লাদে লগৰীয়া শিশুসকলৰ আগত যেতিয়া এই খণ্ড আৰু অমৰ্কৰ গুৰুগৃহত
কৃষ্ণ কথা কৈ আছিল সেই কথাখিনিতে আমি বুজিব পাৰোঁ যে সত্য যুগৰ ভক্ত প্ৰহ্লাদে দাপৰ যুগৰ কৃষ্ণ অৱতাৰৰ কথা কেনেকৈ জানিলে জানিবতো নালাগিছিল তেওঁ মাতৃগৰ্ভতেই সমস্তখিনি লাভ কৰি আহিছে গতিকে এগৰাকী গৰ্ভাৱতী মাতৃ সন্তানটো ভকত প্ৰহ্লাদ হ'বনে বা অসুৰ হ'ব সেইটো নিৰ্ভৰ কেৱল পত্নী আৰু স্বামীজনৰ ওপৰতে নিৰ্ভৰ নকৰে নিৰ্ভৰ কৰিব ঘৰখনৰ শহুৰ দেউতা শাহু আইৰ ওপৰত নিৰ্ভৰ কৰিব গাঁওখনৰ যুৱ শক্তিৰ ওপৰত নিৰ্ভৰ কৰিব যুৱতীসকলৰ ওপৰত যে তেওঁলোকে গাঁওখনত ৰাতি 11 বজাত 12 বজাত 2 পেগমান গলাৎকৰণ কৰি অবাইচ মাত মাতি ঘূৰি ফুৰা এটা পৰিৱেশ দিছে নে প্ৰত্যেক দিনা নামঘৰত 2 ঘণ্টা হ'লেও ভাগৱত দিহানাম ভাওনা আদিৰ মাধ্যমেৰে এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিছে কোনটো তাৰ ওপৰত নিৰ্ভৰ কৰিব আহিব লগা সন্তানটো আপুনি আমি কোনটো সন্তান বিচাৰোঁ গতিকে এজনক দোষ দি লাভ নাই ভাগৱত আজি শুনিলোঁ শুনাৰ পাছত কালিলৈ পৰা যদি ইয়াৰ নিয়ম এটাও পালন নকৰোঁ তেতিয়াহ'লে আহিল কণা গোল কণা সাগৰী কাটিলোঁ 3 কণা গতিকে ভাগৱতে খুব সুন্দৰভাৱে এইখিনি জ্ঞান দিছে মুণ্ডন ছমহীয়া বছৰীয়া যে যিহেতু আত্মাৰ মৃত্যু নাই আত্মা হ'ল অবিনাশী আত্মাই মাত্ৰ চিনা যুগটো আপোনাৰভাৱে দেখিছে সকলোৱে বা আমি সকলোৱে দেখিছোঁ চিনা যুগটোৱে তেতিয়ালৈকে পূৰ্বৰ ঘাঁহডাল এৰি নিদিয়ে যেতিয়ালৈকে সি অন্য এডাল নিৰ্ভৰ কৰিব পৰা ঘাঁহ সি তাৰ কাষত নাপায় চিনা যুগটো লক্ষ্য কৰিব সি একেডাল ঘাঁহতে ধৰি থাকে কিন্তু যেতিয়াই সি কাষত এডাল ঘাঁহ পাব বুজিব যে এই কাষত থকা ঘাঁহডাল তাৰ বাবে নিৰ্ভৰ কৰিবৰ পাত্ৰ তেতিয়া সি আগৰ ঘাঁহডাল এৰি সিডাল ঘাঁহত সি খামুচ মাৰি ধৰে ঠিক তেনেকৈ আত্মাটোৱেও এই শৰীৰটোত থাকি যেতিয়াই অন্য এটা নিৰ্ভৰযোগ্য শৰীৰ লাভ কৰিব নোৱাৰিব তেতিয়ালৈকে ইয়াতে সি সোমাই থাকে আৰু যেতিয়াই কৰ্মবন্ধনত বান্ধ খাই থাকোঁতে এদিন আতিষ্ঠ হৈ অন্য এটা নিৰ্ভৰ কৰিব পৰা শৰীৰ লাভ কৰে তেতিয়া পূৰ্বৰ শৰীৰটো এৰি দিয়ে যাক আমি সকলোৱে মানুহজনৰ মৃত্যু হ'ল বুলি ঘোষণা কৰোঁ আত্মাৰ কোনোদিন মৃত্যু নহয় আত্মা অবিনাশী অবিনাশী আত্মাৰ বাবে আপুনি আমি ছমহীয়া কৰি কোনো লাভ নাই ছমাহত যে ছমহীয়া কৰোঁ সেই আত্মাৰ অৰ্থে ছমহীয়া কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ আত্মাই এই শৰীৰটো এৰি অন্য এটা শৰীৰত জন্মগ্ৰহণ কৰে অৱস্থান কৰে কাৰ বাবে কৰিম এই কথাটো 6 নম্বৰ স্কন্ধভাগীত লিখা আছে যেতিয়া বৃত্ৰাসুৰৰ মৃত্যু হ'ল তেতিয়া যুধিষ্ঠিৰৰ আগত ধৰ্মৰাজে কৈ দেৱঋষি নাৰদে কৈ আছে যুধিষ্ঠিৰৰ আগত আৰু শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈ আছে কথাখিনি যে বৃত্ৰাসুৰৰ মৃত্যুৰ লগে লগে বৃত্ৰাসুৰৰ মৃত শৰীৰটোৰ হাড়ডালেও ৰাম কৃষ্ণ হৰি বিষ্ণু ধ্বনি উচ্চাৰণ কৰিছে ৰজা পৰীক্ষিত আচৰিত হৈ গৈছে বোলে গুৰুদেৱ মৃত ব্যক্তিৰ হাড়েও কৃষ্ণ নাম উচ্চাৰণ কৰিছে নিশ্চয় এজন পৰম ভকত বোলে হয় পৰম ভকত পূৰ্বতে কোন আছিল সেই কাহিনীটো ক'বলৈ আগবাঢ়িছে 6 নম্বৰ স্কন্ধভাগীত বৃত্ৰাসুৰৰ পূৰ্বজন্ম কথনত আমি ছমহীয়া বছৰীয়া কৰিব লাগিব নে নালাগে তাৰ সুন্দৰ উপায়টো দি থৈছে যে কৃতদূতী নামৰ ধৰ্মপত্নীগৰাকীৰ গৰ্ভত যেতিয়া এটি পুত্ৰ সন্তানৰ জন্ম হ'ল সেই পুত্ৰ সন্তানটো জন্ম হোৱা দেখি বাকী 1 কোটি ধৰ্মপত্নীয়ে চিত্ৰকেতু নামৰ গন্ধৰ্ব ৰজাজনৰ 1 কোটি ধৰ্মপত্নীয়ে অকণমান হিংসা কৰিলে সেইগৰাকী যে ইমান দিনে আমাৰ কাৰো গৰ্ভত ল'ৰা ছোৱালী নাছিল গতিকে ৰজা আমাক সমানে মৰম কৰি আছিল কিন্তু তই ল'ৰা এটা দি দিলি ৰজাক গতিকে তোৰ প্ৰতি ৰজাৰ মৰম বেছি হ'ল আমাক দেখিবই নোৱাৰা হ'ল ৰজাই এই বুলি সপত্নীসকলে অকণমান হিংসাত জ্বলি পকি থাকি এটা উপায় উলিয়াই বিষ খুৱাই সেই শিশুটোক মাৰি পেলালে আৰু মাৰি পেলোৱাৰ লগে লগে ৰজা ৰাণী একেবাৰে দুখত মুচা গৈছে ঘনে ঘনে তেতিয়া অংগীৰস আৰু দেৱঋষি নাৰদ আহিল বোলে ৰাজন তুমি কিয় কান্দিছা মোৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ মৃত্যু হ'ল গতিকে মই দুখত ভাগি পৰিছোঁ তেতিয়া দেৱঋষি নাৰদে কৈছে ঠিক আছে তোমাৰ যদি সন্তান বুলি ভাবিছা তুমি দুখ কৰিছা মই এই সন্তানটোক পুনৰ জীয়াই দিছোঁ চোৱা এই বুলি দেৱঋষি নাৰদে যোগ বলেৰে সেই শৰীৰটোত আত্মা তত্ত্বক প্ৰৱেশ কৰোৱাই দিলে আৰু সেই সন্তানটো যেতিয়া জীয়াই উঠিল তেতিয়া সন্তানটোক কৈছে বোলে হেৰ জীৱ তোৰ পিতৃ
গন্ধৰ্বৰা চিত্ৰকেতু আৰু তোৰ সন্মুখত এয়া তোৰ মাতৃ কৃতদূতী তই মৰিলি বুলি দুখত কান্দিছে তই বুজাই দে যে তই নাই মৰা কৈ দে আকৌ এই ধৰণে বাক্যত সুন্দৰভাৱে প্ৰকাশ হৈছে আৰু তেতিয়া জীৱতত্ত্বই কৈছে হে দেৱঋষি যদি মোৰ পিতৃ প্ৰকৃততে গন্ধৰ্বৰা চিত্ৰকেতু আৰু মাতৃ যদি কৃতদূতী হয় তেতিয়াহ'লে কৰ্মৰ ফল ভোগ কৰিবৰ বাবে এই সংসাৰত 84 লক্ষবাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰোঁতে কেতিয়াবা মই বাঘ হৈ জন্ম হৈছোঁ কেতিয়াবা মই গৰু ছাগলী হৈ জন্ম হৈছোঁ কেতিয়াবা মই মাছ কাছ হৈ জন্ম হৈছোঁ কেতিয়াবা মই গছ গছনি চৰাই চিৰিকটি হৈ জন্ম হৈছোঁ আৰু যেতিয়াই বাঘ হৈ জন্ম হৈছোঁ তেতিয়া মোৰ পিতৃ আৰু মাতৃ বাঘ আছিল আৰু মই যেতিয়া চৰাই হৈ জন্ম হৈছোঁ তেতিয়া মোৰ পিতৃ আৰু মাতৃ চৰাই আছিল যেতিয়া মই মাছ হৈ জন্ম হৈছিলোঁ তেতিয়া মোৰ পিতৃ মাতৃ মাছ আছিল এতিয়া কোৱা মই কাৰ পুত্ৰ জীৱতত্ত্বই দেৱঋষি নাৰদক ওলোটাই সুধিছে যে মোৰ প্ৰকৃততে পিতৃ মাতৃ কোন এতিয়া মোক দেখুৱাই দিয়া তেতিয়াহে মই ক'ব পাৰিম মই তোমালোকৰ পুত্ৰ বুলি এই কথাটোৰে সুন্দৰভাৱে আমি যে কোনো কাৰো পুত্ৰ নহয় কোনো কাৰো বন্ধু নহয় কোনো কাৰো শত্ৰু নহয় কোনো কাৰো পিতৃ নহয় কোনো কাৰো মাতৃ নহয় ইয়াৰ বিষয়ে কপিল চৰিতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে শাস্ত্ৰ অনুবৰ্তী নাহি শত্ৰু মিত্ৰ উত্তপন সুখিল গুণেশে জানা তাৰাৰ ভূষণ যিজন মহাসাধু তেওঁ জানে যে সংসাৰত মই কাৰো পুত্ৰ নহয় যদি হয় তেতিয়াহ'লে মই বৰ্তমান কাৰোবাৰ পুত্ৰৰ ভাওটো দি আছোঁ সঁচা কথা কিন্তু যিদিনাই মই নামৰ শৰীৰটোৱে কাৰোবাক জীৱন সংগী বাছি লৈ বিয়া কৰালোঁ সেইদিনাৰ পৰা দুটা ভাও দিব লগা হ'ল দ্বিতীয় ভাওটো কি স্বামীৰ ভাওটো দিব লগা হ'ল আৰু যেতিয়া স্বামীৰ ভাওটো দি থাকোঁতে থাকোঁতে সেই সংসাৰখনলৈ এটি দেৱ শিশুৰ আগমন হ'ল তেতিয়া আমি একেজন কাৰোবাৰ পুত্ৰ হৈ থকা ব্যক্তিজনে যেনেকৈ কাৰোবাৰ স্বামী হৈ গ'লোঁ মাজতে আকৌ স্বামী হোৱাৰ পাছত পুত্ৰ সন্তানৰ পিতৃৰ ভাওটো দিব লগা হয় এতিয়া মই প্ৰকৃততে কাৰোবাৰ পুত্ৰ নে কাৰোবাৰ পিতৃহে কোনটো এতিয়া উত্তৰ আমাৰ পৰিচয়টো কোনটো হ'ব এতিয়া মোক যদি সোধে বোলে তুমি কোন তেতিয়া মই উত্তৰটো কি বুলি ক'ম দেউতাৰ নামটোৰে প্ৰথম মোৰ পৰিচয়টো দিম নে মোৰ পুত্ৰটোৰ নামেৰে মই পিতৃ বুলি পৰিচয় দিম কোনটো এতিয়া সেইকাৰণে ছমহীয়া বছৰীয়া কাৰ কাৰণে পাতিম চিন্তা কৰাটো অতিকে প্ৰয়োজন শাস্ত্ৰই খুব সুন্দৰভাৱে দিছে মাত্ৰ এটাই সিদ্ধান্ত যে ইয়াৰ পৰা মুক্তি পাবৰ বাবে দুৰ্জন পুত্ৰই যত কেশ কাটি পেলাৱে ধৰণী স্থানে ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া স্বৰ্গস্থানে স্বৰ্গলৈকে যাব পাৰে মুণ্ডন কৰাৰ ফলত কিন্তু পুণ্য ক্ষয় হৈলে দুনাই নৰকত মজৈ পুণ্য মানে মুণ্ডন কৰিলে যিমান দিনলৈকে চুলিটো নগজিব তেতিয়ালৈকে স্বৰ্গত থাকিব আৰু যিদিনাই চুলি গজিব সেইদিনাৰ পৰা পুণ্য শেষ হ'ব আৰু নৰকলৈ সেই আত্মাতত্ব যাব লাগিব এইখিনি দৰ্শন শাস্ত্ৰই দিছে অন্য হাতেদি বৈষ্ণৱ পুত্ৰই হৰি সেৱা কৰে ভকতক বেৰি বেৰি ততেক দিন পিতৃ মাতৃ আত্মা বঞ্চে গয়া বৈকুণ্ঠপুৰী কোনটো বিচাৰোঁ চিন্তা নিজৰ পিতৃ মাতৃ আত্মা বৈকুণ্ঠলৈ পঠিয়াম নে পিতৃ মাতৃক স্বৰ্গলৈ পঠিয়াম ভাৱনা যিটো আপোনাৰ মোৰ শুদ্ধ বুলি বুজি পাইছোঁ সেইটোকে কৰিব লাগিব কাৰণ গুণৰ ইচ্ছাই বুজে যাৰ যেনমতি গতিকে আমি প্ৰশ্নকৰ্তা বাপজনাৰ চৰণ কমলৰ যোগেদি আপোনাসৱ কৃপালু বাপ বান্ধৱ আই মাতৃ সবাৰো শ্ৰীচৰণত আমি ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে।